নমস্কাৰ স্বাগতম জানালো আমাৰ আন এটি ভিডিঅ'লৈ এই ভিডিঅ'ত আমি আলোচনা কৰিম ইণ্ডিয়ান জেনেৰেল নলেজৰ 20+ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এই পাৰ্টটো হ'ব পাৰ্ট 9ৰ ভিডিঅ' ইয়াৰ আগত আমি 8টা পাৰ্ট আলোচনা কৰিলোঁ এই পাৰ্টখিনিৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব তেতিয়াহ'লে তাৰ পৰা গৈও ভিডিঅ'খিনি চাব পাৰিব বলক দেৰি নকৰাকৈ আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব পিটৰ ভাৰত শাসন আইন কিমান চনত বলবৎ হৈছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1784 চনত 1784 চনৰ আগষ্ট মাহত পিটৰ ভাৰত শাসন আইন বলবৎ হৈছিল ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনখন এখন উপসাগৰ হ'ল যি সাগৰৰ তিনিওটা ছাইড মাটিৰে আৱৰি আছে আৰু এটা ছাইডহে সাগৰ বা মহাসাগৰৰ লগত মিলিত হৈ আছে তেনেকুৱা সাগৰক উপসাগৰ বুলি কোৱা হয় আৰু এইটো ক্ষেত্ৰত আমাৰ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বংগোপসাগৰ হ'ল এখন উপসাগৰ ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন ৰজাৰ ৰাজত্বকালত তুলসী দাসে ৰামচৰিত মানস পুথিখন ৰচনা কৰিছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আকবৰৰ ৰাজত্বকালত ৰামচৰিত মানস তুলসী দাসে ৰচনা কৰিছিল 4 নম্বৰ কুৱেশ্যনটো হ'ব কলম্বাছে আমেৰিকাৰ কিমান চনত আৱিষ্কাৰ কৰিছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1492 চনত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল 1492 চনত ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতলৈ বেপাৰ বাণিজ্য কৰিবলৈ অহা প্ৰথমটো বিদেশী শক্তি কোনটো আছিল ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ পৰ্তুগীজ ভাস্কো ডা গামাই নেতৃত্ব প্ৰদান কৰি ভাৰতলৈ আনিছিল আৰু তেখেতসকল আহি প্ৰথমত কালিকটত গুজৰাটৰ কালিকটত উপস্থিত হৈছিল ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব পৰ্তুগীজসকল প্ৰথমবাৰ কিমান চনত ভাৰতলৈ আহিছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1498 চনত পৰ্তুগীজসকল প্ৰথমবাৰ ভাৰতলৈ 1498 চনত আহিছিল ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব ওলন্দাজসকল ভাৰতলৈ কিমান চনত আহিছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1609 চনত 1609 চনত ওলন্দাজসকল ভাৰতলৈ প্ৰথমবাৰ আহিছিল ইয়াৰ পিছত কুৱেশ্যনটো হ'ব 8 নম্বৰ কুৱেশ্যন কোনখন যুদ্ধৰ পিছত বংগদেশত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শুল্ক অৰ্থাৎ কৰ নিদিয়াকৈ ব্যৱসায় কৰাৰ অনুমতি লাভ কৰে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ পলাশী যুদ্ধ হৈছিল 1757 চনত আৰু এই যুদ্ধৰ পিছত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগদেশত কোনো ধৰণৰ শুল্ক অৰ্থাৎ কৰ নিদিয়াকৈ ব্যৱসায় কৰিবলৈ অনুমতি লাভ কৰিছিল ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব পলাচী ঠাইখন কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভাগীৰথী নদীৰ পাৰত পলাশী নামৰ ঠাইখন অৱস্থিত ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ঝান্সীত চিপাহীসকলৰ নেতৃত্ব কোনে দিছিল ইয়াৰে অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাণী লক্ষ্মীবাঈয়ে ঝান্সীত চিপাহী বিদ্ৰোহসকলৰ নেতৃত্ব দিছিল সেয়েহে তেখেতৰ নাম ঝান্সীৰ ৰাণী বুলি জনা যায় ইয়াৰ উপৰিও মণিৰাম দেৱানে চিপাহী বিদ্ৰোহৰ সময়ত অসমত চিপাহীসকলৰ নেতৃত্ব দিছিল ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম কোনটো আছিল আৰু ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি চিপাহী বিদ্ৰোহ আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমটো সংগ্ৰাম ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ মুঠ আয়তন অৰ্থাৎ মাটিকালি কিমান ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 32,78,263 বৰ্গ কিলোমিটাৰ ভাৰতৰ মুঠ আয়তন হ'ল 32,78,263 কিলোমিটাৰ স্কোয়াৰ ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি বেংক অফ হিন্দুস্তান ভাৰতত স্থাপন হোৱা প্ৰথমটো বেংক আছিল বেংক অফ হিন্দুস্তান ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব বেংক অফ হিন্দুস্তান কিমান চনত স্থাপন হৈছিল
ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1770 চনত 1770 চনত বেংক অফ হিন্দুস্তান নামৰ বেংকটো স্থাপন হৈছিল। 15 নম্বৰ কুৱেশ্যনটো হ'ব গ্ৰাহক সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 15 মাৰ্চ। প্ৰতি বছৰে 15 মাৰ্চ তাৰিখে বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস পালন কৰা হয়। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব মহাত্মা গান্ধীয়ে কিমান চনত দেশৰ বাবে এখন নিজা সংবিধান লাগে বুলি দাবী উত্থাপন কৰিছিল। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1922 চনত। 1922 চনত মহাত্মা গান্ধীয়ে ভাৰতৰ বাবে এখন নিজা সংবিধান লাগে বুলি দাবী উত্থাপন কৰিছিল। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব স্বৰাজ পাৰ্টীয়ে কিমান চনত সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী কৰিছিল। ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1924 চনত। 1924 চনত স্বৰাজ পাৰ্টীয়ে ভাৰতত এখন সংবিধান ৰচনা কৰিবৰ বাবে সংবিধান সভাৰ দাবী কৰিছিল। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ সংবিধানখন ৰচনা কৰোঁতে মুঠ কিমান দিনৰ সময় লাগিছিল। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2 বছৰ 11 মাহ 18 দিন। ভাৰতৰ সংবিধানখন ৰচনা কৰোঁতে সংবিধান সভাৰ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব MRPৰ সম্পূৰ্ণ ৰূপটো কি। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মেক্সিমাম ৰিটেল প্ৰাইচ। MRPৰ সম্পূৰ্ণ ৰূপটো হ'ল মেক্সিমাম ৰিটেল প্ৰাইচ। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব বায়ুমণ্ডলৰ গেছৰ সংমিশ্ৰণত কোনবিধ গেছ সৰ্বাধিক পৰিমাণে পোৱা যায়। ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি নাইট্ৰজেন। বায়ুমণ্ডলত গেছৰ সংমিশ্ৰণত নাইট্ৰজেন 78.08% পোৱা যায়। দ্বিতীয় সৰ্বাধিক পোৱা যায় অক্সিজেন। এই 20টা আছিল আজিৰ আমাৰ এই সিৰিজত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি কুৱেশ্যনখিনিত কিবা ভুল হৈ যায় তেতিয়াহ'লে ইয়াৰো ভুলখিনি আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন। ইয়াৰে চাৰিটা অপশ্যন দি আছে। অপশ্যন এ নীল নদী, অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী, অপশ্যন চি গংগা নদী, অপশ্যন ডি গোদাবৰী নদী। ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে চাব পাৰিব। ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।